নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো ইতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব যেন কৰি লয় বেল বুটাম দবাই লয় আপোনালোকৰ যদি ভাবি আছে যে আমি এটা ঘৰ কিনিবলৈ ওলাইছো বা আমি এটা ঘৰ বনাবলৈ ওলাইছো আমি ঘৰটো কোনমুখী কৰিলে ভাল হয় সদায় মন কৰিব আমি বাস্তু কৰিলেই নহয় আমি লগতে এষ্ট্ৰলজি চাৰ্টখন আমাৰ শুৱনিখন চাব লাগে শুৱনিত আমাৰ কোনটো গ্ৰহ ভাল হৈ আছে সেই মতে যদি আমি মুখ্য দৰজাখন বা ঘৰ কোনফালে মুখ কৰি হয় ফেসিং কোনফালে হয় তেতিয়া ভাল হয় যেনেকৈ আজি মই আপোনালোকক কৈছো আপোনালোকক শুৱনিত যদি চাৰিটা মই গ্ৰহৰ কথা কম এটা হল সূৰ্য এটা হল মঙ্গল এটা হল শনি আৰু এটা হল বুধ যদি আমাৰ শুৱনিখনত বুধ গ্ৰহটো আমাৰ বেয়া পজিশনত আছে তেতিয়া আপোনালোকে উত্তৰমুখী দৰজা নকৰিব কাৰণ বুধ গ্ৰহ আমাৰ উত্তৰত থাকে আৰু যদি আমাৰ সূৰ্য বেয়া পজিশনত আছে তেতিয়া আপোনালোকে পূবমুখী ঘৰ বা পূবমুখী দৰজা নকৰিব কাৰণ সূৰ্যই আমাৰ পূবমুখী হৈ থাকে আৰু যদি মঙ্গল আছে আপোনালোকৰ মঙ্গলো বেয়া পজিশনত আছে তেতিয়া আপোনালোকে দক্ষিণমুখী নকৰিব বা দক্ষিণত দৰজা নকৰিব আৰু যদি আপোনালোকৰ শনি বেয়া হৈ আছে তেতিয়া আপোনালোকে পশ্চিমত আপোনালোকে মুখ্য দৰজা বা ঘৰ কিনিম বুলি যদি ভাবিছে পশ্চিমমুখী ঘৰ নিকিনিব এতিয়া হল এইগিটা কলো আপোনালোকে এতিয়া যদি ঘৰ কিনিলে বা আপোনালোকে দৰজা বনালে আপোনালোকৰ বোলে বুধ গ্ৰহটো বেয়া হৈ আছে তেতিয়া আমি উত্তৰমুখী আমাৰ ঘৰ দৰজা উত্তৰ বনালো আপোনালোকে কি কৰিব সিম্পলি আপোনালোকে একো ভয় নাখাব আপোনালোকৰ ঘৰত যদি বুধ আপোনালোকৰ বেয়া হৈ আছে আৰু আপোনালোকৰ ঘৰখন উত্তৰমুখী ঘৰ তেতিয়া উত্তৰ ফালে দৰজাৰ দুই সাইডত ব্লু কালাৰ নীলা স্বাস্তিক লগাব আৰু যদি বোলে মোক সূৰ্য ৰবি বেয়া হৈ আছে আমাৰ ঘৰখন পূবমুখী তেতিয়া আপোনালোকে ৰঙা স্বাস্তিক দৰজাখনৰ দুফাল লগাব আৰু লগতে আপোনালোকৰ যদি মঙ্গল বেয়া হৈ আছে আমাৰ ঘৰখন দক্ষিণমুখী এতিয়া আমি কি কৰিম তেতিয়া আপোনালোকে দৰজাখনৰ দক্ষিণ ফালৰ দৰজাখনৰ দুই সাইডত সেন্দুৰৰ দুটা স্বাস্তিক আঁকিব আৰু যদি মোৰ ঘৰত বোলে পশ্চিমমুখী আৰু মোৰ শনি বেয়া হৈ আছে মই তেতিয়া কি কৰিম তেতিয়া আপোনালোকে নীলা বা গ্ৰে কালাৰ দুটা স্বাস্তিক দৰজাখনৰ দুই ফাল লগাব পাৰে আৰু যদি নতুনকৈ কিনিম বুলি ভাবিছে কোনোবা এজনৰ ওচৰত আপোনালোকে গৈ শুৱনিখন দেখুৱাই ল'ব যে আমাৰ শনি বুধ সূৰ্য আৰু মঙ্গল কি পজিশন আছে যিটো পজিশন ভাল হৈ আছে সেই মুখী ঘৰখন বনাব প্ৰথম কথা বুধ যদি ভাল হৈ আছে উত্তৰমুখী সূৰ্য যদি ভাল হৈ আছে পূবমুখী মঙ্গল যদি ভাল হৈ আছে দক্ষিণমুখী আৰু শনি যদি ভাল হৈ আছে পশ্চিমমুখী ধন্যবাদ